পত্নীক বুকুত সাৱটি বলিয়া বানৰ বিৰুদ্ধে যুঁজ এজন বৃদ্ধৰ মাজত উৰুখা পজাৰ বেৰ এবাৰ পানীয়ে ঠেলে বেৰখন আনবাৰ ঠেলে বৃদ্ধই তাত মই দুই গৰম মাৰি কৰি ধৰি আছোঁ মানে এই বেৰখন ঠেলা মাৰে মই ঠেলা মাৰোঁ বেৰখনে মোক ঠেলা মাৰে মই ঠেলা মাৰোঁ এনেকৈ ৰাতিপুৱাই গ'ল মোৰ 31 মেৰ উৰে নিশা চলিছিল কণ বৈশ্য আৰু ৰঙা নদীৰ যুদ্ধ এই যুদ্ধ আছিল জীৱন মৰণৰ ৰঙা নদীৰ ওচৰত বৈশ্যতা স্বীকাৰ নকৰিলে কণে এসপ্তাহৰ পূৰ্বৰ সেই বান নিপকুচসৃষ্ট ৰঙা নদীৰ প্ৰলয়ংকাৰী বানত বিপৰ্যস্ত জীৱন কি হৈছিল সেই নিশা কিমান ভয়াৱহ আছিল শুনক ৰঙা নদীৰ পাৰতেই বাস কৰি জীৱন পাৰ কৰা কণ বৈশ্য নামৰ এই 70 ঊৰ্ধৰ বৃদ্ধজনৰ মুখেৰে 6টা বজাৰ পৰা আমি ওলাবই নোৱাৰিলোঁ 6টা বজাত পানীটো ইমান আছিলে হা তাৰপৰা লাহে লাহে 7টা 8টা হৈ গ'ল আহি আছে না পানীটো আমি চম্ভালিব একো নোৱাৰিলোঁ তাৰপৰা আৰু 10টা 11টা বজাত একদম ঘৰ চৰ ভাঙি নিলেই তাৰপৰা ওলাবই নোৱাৰিলোঁ আমি ওলাব নোৱাৰিলোঁ তাৰপৰা এই ইয়াতে ওপৰত হেৰি কৰি আহিছিলোঁ উঠিছিলোঁ তেতিয়াও পানী ইমান কেনেকৈ বাচিলে আপোনালোক এই পানী কিমান হৈছিলে তেতিয়া পানী অকণমান আগলৈ আহক আপুনি তাৰ ওপৰত মানে পানীটো তাৰ ওপৰতো পানী ইমান মানে তাত মই দুই গৰম মাৰি কৰি ধৰি আছোঁ মানে এই বেৰখন ঠেলা মাৰে মই ঠেলা মাৰোঁ বেৰখনে মোক ঠেলা মাৰে মই ঠেলা মাৰোঁ এনেকৈ ৰাতিপুৱাই গ'ল মোৰ কিমান সময় থাকিলে তেনেকৈ ৰাতিপুৱাই দিছোঁ মুঠতে 6টা বজাৰ পৰা ৰাতিপুৱাই গ'ল আৰু একো খাবলৈ নাই পোৱা নদীৰ পাৰতে বাস কৰিলেও কেতিয়াও ৰঙা নদীয়ে দুখ দিয়া নাছিল কণ আৰু তেওঁৰ পৰিয়ালক ৰঙা নদীৰ সৈতে যে কিমান কথা বতৰা কিমান যে ভাগ বতৰা কেতিয়াবা সামান্য কিবা নিলেও কণ বৈশ্যৰ দৰে অনেকজনৰ জীৱন ভৰাই তুলিছিল ৰঙা নদীয়ে কিন্তু নিপকুৱে দি অহা বান্ধৰ বাধাৰ বাবেই সদায় দেখি থকা কণহঁতকো যেন চিনি নোপোৱা হ'ল সেইদিনা নদীখনে ধাহি মুহি লৈ গ'ল সকলো নিমিষতে শেষ এতিয়া চকুলো টুকি বিচাৰিছে ঘৰৰ অৱশিষ্ট লামলাকতো কানি কাপোৰ একো নাই তাৰপৰা এইবিলাক চব দিছে লোকে অন্যান্য দিয়া ধান চাউল আৰু অলপ সময় থকা হ'লে আপোনালোকে নাবাচোঁ মানে আৰু আধা ঘণ্টা থাকিলে আমি নাবাচোঁ মানে এনেকুৱা অৱস্থা মানে বেৰখনে ঠেলা মাৰিছোঁ আমি ঠেলা মাৰিছোঁ মই ঠেলা মাৰিছোঁ কিবা বচাব পাৰিলেনে একো বচাব নোৱাৰিলোঁ অকল বাকচ এটা পালোঁ কাপোৰ মাইকী মানুহ কাপোৰ চাপোৰ থকা নাবাচোঁ মত নহয় খান্দিছিলে নাপালে কালি অকল বতাহ এটা পাইছোঁ আপোনাৰ পত্নী এতিয়া ক'ত পত্নী মোৰ ডিউটিলৈ পঠাই দিলোঁ ল'ৰাটো তালৈ ছোৱালীজনী তালৈ এতিয়া আপুনি ক'ত আছে মই এতিয়া ইয়াতে থাকোঁ দিনটো তাৰপৰা ইয়াত সৰুজনী ছোৱালী আছে তাত থাকোঁ ৰাতি পানী কমিল কিন্তু বানাক্ৰান্তৰ চকুলো কমা নাই শুকুৱা নাই সকলো হেৰুৱাই কণ বৈশ্যৰ চকুলো সেইবাবেই নৈপৰীয়া মিচিংসকলে যেন ঐনিতমত গায় চকুৰ পানীও পানী নদীৰ পানীও পানী নদীৰ পানী শুকাই যায় কিন্তু চকুৰ পানী নুশুকায় কিন্তু যি কণ বৈশ্যই নিশা 10 ঘণ্টা ধৰি নদীৰ ঢলৰ লগত যুঁজিব পাৰে তেওঁ জানো হাৰ মানিব নামানে কণ বৈশ্য যেন আৰ্নেষ্ট হেমিংৱেৰ বিখ্যাত উপন্যাস দ্য অল্ড মেন এণ্ড দ্য চিৰ সেই যুঁজাৰু মানসিকতাৰ বৃদ্ধজন যিয়ে মানৱ জাতিক বুজাই গৈছিল মানুহ ধ্বংস হৈ যাব পাৰে কিন্তু হাৰি নাযায় ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সহযোগত লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট NB নিউজ